দেখিছে আজি গৰু বিহু ৰঙালী বিহুৰ প্ৰথম দিন গৰু বিহু ই প্ৰধান বিহু আৰু আটাইতকৈ উত্তম বিহু কাৰণ গৰু এনেকুৱা এবিধ জন্তু যিয়ে সাৰ খাদ্য মানে পৰিৱেশ সম্পূৰ্ণভাৱে বিশুদ্ধ কৰি ৰখা এবিধ জীৱ এই গৰু বিহুৰ দিনা আমাৰ বহাগৰ যিটো বিহু প্ৰথম দিন এয়া বহাগৰ বিহুৰ প্ৰথম দিনা প্ৰকৃতিৰ মাজে মাজে মই গৰুক বিচাৰি আৰু গৰুক সন্মান কৰিবলৈ এয়া প্ৰকৃতিৰ মাজে মাজে গৈ আছোঁ। চাওক ফ্ৰেণ্ডছ, গৰু বিহুৰ দিনা বহাগ মাহৰ যিটো আগমন আজিৰ পৰা ঘটিব এয়া আমাৰ অসমৰ প্ৰকৃতি কেনেকুৱা হৈ উঠিছে আপোনালোকে চাওক ফ্ৰেণ্ডছ। কুলিয়ে মাতিছে ফ্ৰেণ্ডছ, শুনিছে? এয়া অসমৰ প্ৰকৃতি, এয়া বহাগৰ আগমন। চৰাই চিৰিকটিও বিহুৰ কাৰণে ৰেডি হৈছে, তেওঁলোকেও প্ৰাকৃতিকভাৱে বিহু পাতিব। বাপৰে বাপ, বহাগৰ প্ৰকৃতি সেউজীয়া হৈ পৰিছে আহঁত গছ। বহাগে সেউজীক ৰিঙিয়াই মাতিছে। চাওক ফ্ৰেণ্ডছ, এয়া বহাগ মাহৰ আগমন, সেউজী ধৰণী বহাগক আদৰি লৈছে। চাওক ফ্ৰেণ্ডছ, এই আহঁতৰ তলত আমি বহাগৰ মাহত জিৰণি লোৱাৰ ঠাই প্ৰকৃতিয়ে দিছে। চাওক ফ্ৰেণ্ডছ, বাপৰে বাপ, বহাগ মাহ এনেকুৱা ধুনীয়া প্ৰাকৃতিকভাৱে। চাওক ফ্ৰেণ্ডছ, আজি তোৰ বিহু, আজি তোৰ বিহু, সেইকাৰণে তোক আজি পবিত্ৰ কৰি আছোঁ। বাবুয়া
Oh, গৰুটো ধোৱা দিবি ধোৱা ক্লিন কৰা বাপৰে বাবা ধুনীয়া লাগিছে এইটো হে দেহ মন ধুনীয়া লাগিছে বিহুটো এয়া আমাৰ অসমীয়া জাতিৰ পৰম্পৰা এয়া আমাৰ অসমীয়া জাতিৰ সংস্কৃতি এয়া অসমীয়া জাতিৰ কালচাৰ এয়া অসমীয়া জাতিৰ কৃষ্টি দেখিছে গৰু বিহুৰ দিনা অতি মৰমেৰে বাবু এখেতৰ ল'ৰা আৰু মোৰ বন্ধুবোৰে নিজৰ পোহনীয়া জন্তুক এনেকৈ গা ধুৱাই আছে চাওক গৰম পৰিছে গৰুৱেও মানে ভাল পাইছে আৰু গা ধুৱাই দিয়াই পিছে গৰু বিহুৰ দিনা গা পা ধুই গৰুৱে পথাৰত সমনীয়াবিলাকৰ লগত চেমনীয়াবিলাকৰ লগত এনেকৈ একতাৰে বিহু পালন কৰি ঘাঁহ খাই আছে চৰি আছে চাওক ফ্ৰেণ্ডছ এয়া হ'ল গৰু বিহু ৰঙালী বিহুৰ প্ৰথম দিনা আজি গৰু বিহু গৰু অবিহনে অসমীয়া জাতি সবতকৈ সৰু ফ্ৰেণ্ডছ দেখিছে গৰু বিহুৰ দিনা একতাৰে বিহু উৎসৱ পালন কৰিছে তাৰপিছতে পথাৰত ঘাঁহ খোৱাত মগ্ন ইহঁত মগ্ন ফ্ৰেণ্ডছ দেখিছে মৰমৰ এয়া আমাৰ ঘৰচীয়া জন্তু গৰু গৃহস্থই অলৰেডি ৰাতিপুৱাতে নিজৰ পোহনীয়া জন্তু গৰুক গা ধুৱাইছে যিহেতু এওঁলোক পবিত্ৰ হৈছে ক্লিন হৈছে চাফা হৈছে দেহ মন পবিত্ৰ হোৱাৰ ফলত এওঁলোকে পথাৰত সেউজীয়া পথাৰত নিজৰ খাদ্য মানে শান্তি মনে খাই আছে ফ্ৰেণ্ডছ দেখিছে এওঁলোক এতিয়া নিজৰ আহাৰ ঘাঁহ খোৱাত মগ্ন আজি বিহুৰ দিনা এওঁলোকৰ আজি গৰু বিহু সন্মানীয় বিহু আমি গৰুক সন্মান কৰোঁ মৰম কৰোঁ শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ যিটো প্ৰাণী অবিহনে অসমীয়া জাতি বৰ হ'ব নোৱাৰে অৰ্থাৎ ডাঙৰ হ'ব নোৱাৰে কাৰণ ই আমাক খাদ্য দিয়ে সাৰ দিয়ে পৰিৱেশ ঠিকে ৰাখে এনেকুৱা প্ৰাণী আমি জীয়াই থাকিবলৈ আমি এই প্ৰকৃতিত বাচি থাকিবলৈ মানৱ জাতি আমাক গৰু লাগিব গৰু ছাগলী লাগিব বিহুত মানে এইবিলাক আপুনি আনিছে বিক্ৰী কৰিবলৈ ভাল লাগিল দুটাই আছে এই জিলেপি এই মাৰ্কেটটি কেইটকা 10 টকা বেছি 5 টকা লওক 10 টকা 5 টকা গৰুৰ লগতে আমি ছাগলীৰো বিহু আজিয়ে পাতোঁ কাৰণ গৰু ছাগলী একে তৃণভোজী প্ৰাণী আমাৰ পোহনীয়া মৰমৰ প্ৰাণী ই আমাক গাখীৰ দিয়ে খাদ্য দিয়ে আৰু মাটি সাৰুৱা কৰে
এনেকুৱা প্ৰাণী আমাৰ অসমত আমি পালন কৰিব লাগিব, কাৰণ ই হ'ল পশুধন, যিটো পুহিলে আমি ধন উপাৰ্জন কৰোঁ। ফ্ৰেণ্ডছ, দেখিছে কৃষক বন্ধু অলগেশ বৈশ্য ডাঙৰীয়াই ছাগলী বিহু পাতিছে ঘৰত। একেদৰে গৰুৰ আগতে আছিল, এতিয়া বৰ্তমান নাই যদিও ছাগলীক শ্ৰদ্ধা কৰিছে, বিহুৰ ওলগ জনাইছে। ফ্ৰেণ্ডছ, দেখিছে এয়া জানিগক গাঁৱৰ অলগেশ বৈশ্য ডাঙৰীয়াই ছাগলী বিহু পাতিছে। গৰুৰ বিহুৰ দিনা একেলগে ছাগলী বিহু পাতিছে। ফ্ৰেণ্ডছ, দেখিছে বিহুৱান যাচিছে আৰু দীঘলতি মাহ খেতি পাতেৰে জাৰি দিছে, টাচ কৰি দিছে, কাৰণ এই টাচে বেক্টেৰিয়া ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বেমাৰ আজাৰ যাতে পোহনীয়া জন্তু ছাগলী নহয়। এয়া ফ্ৰেণ্ডছ, দেখিছে কৃষক বন্ধু অলগেশ ডাঙৰীয়াই ছাগলীক এয়া মাহ খেতি আৰু দীঘলতি পাতেৰে টাচ কৰিছে, অৰ্থাৎ জাৰি দিছে, বেক্টেৰিয়া ভাইৰাছ দূৰ কৰিছে। এয়া হ'ল অসমৰ কৃষ্টি, এয়া সংস্কৃতি, এয়া পৰম্পৰা। ফ্ৰেণ্ডছ, দেখিছে মই অলগেশ ডাঙৰীয়া দেৱক বিহুৰ ওলগ জনাইছোঁ। আজিৰ পৰা এখেতে পোহনীয়া জন্তু ছাগলী গৰু হাঁহ পাৰ ভালে থাকক আৰু তেখেতৰো ঘৰখন আজিৰ পৰা ভাল হৈ যাওক। আশা কৰিছোঁ উন্নতিৰ পথত আগবাঢ়ক। এই কামনাৰে এখেতৰ ঘৰৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ অলগেশ ডাঙৰীয়া। দি আছেনে আমাৰ হেঁপাহৰ বিহু, গৰু বিহু, এখেতে বিহুৱান গৰুক দিলে অলৰেডি, এতিয়া গোহালি ঘৰত সোমাব। ধুনীয়া বিহুৱান আনিছে দে, ৰমেনে আনিছে নেকি বিহুৱান? এইটো কি দিছে নে বিহুৱান? লাও বেঙেনাৰ মালা দিছে নে? হালধিও লগত দিয়ে নে? আজি মানে খুৱাই দিব পাৰি গৰুক, আৰু বিহুৱান দিলে গৰুক নে? নতুন পঘাৰে বিহুৱান দিছে নে? বিহুৱান খুব ধুনীয়া হৈছে, কিন্তু আপোনাৰ ক'ত কিনছে বিহুৱান? ধুনীয়া হৈছে নে? নিজে মানে বনোৱা নাই আৰু